নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ADRE 1ত আপোনালোকৰ যেনেধৰণে যিখিনি পোষ্ট আছিলে, গ্ৰেজুৱেট হওক, গ্ৰেজুৱেট উইথ কম্পিউটাৰ হওক, বা আপোনাৰ হাই ছেকেণ্ডেৰী লেভেলৰ হওক, এই যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকেই আপোনালোকৰ ADRE 2টো ইনক্লুড হৈ থাকিব। বহুতে সেই বস্তু ধৰি লওক প্ৰিপেৰেশ্যন কৰি আছে। পোষ্টবিলাক গম পোৱা নাই যে কি পোষ্টৰ কাৰণে পঢ়ি আছে। চ' চাকৰিটো আছে, কিন্তু কি ধৰণৰ পোষ্ট আহিব। চ' মই ইয়াৰ আগতেও মই সেই কথাটো কৈছোঁ, আৰু যিহেতু কুৱেৰি পাই আছোঁ সেইকাৰণে মই পুনৰবাৰ যোৱাবাৰৰ লিষ্টখন মই দেখাই দিম আপোনালোকক। চাই ল'ব কি কি পোষ্ট থাকিব, আৰু একৰ্ডিংলি এটা মাইণ্ডছেট আপোনালোকে বনাব পাৰিব। যে চাওক, আপোনালোকৰ যিখিনি যোৱাবাৰ ADRE 1ত পোষ্ট আছিলে সেই ছেইম কাইণ্ড অফ পোষ্ট আপোনালোকৰ থাকিব। কাৰণ মোৰ অৰ লেছ আপোনালোকৰ সেই পোষ্টখিনি প্ৰত্যেক ডিপাৰ্টমেণ্টৰ আপোনালোকৰ প্ৰত্যেক পোষ্ট সেইবিলাক ভেকেণ্ট থাকি গৈছে। ভেকেণ্ট থকা দুটা ৰিজন আছে। প্ৰথমটো হৈছে যে মাল্টিপল পোষ্ট যিহেতু চিলেকশ্যন হৈছিলে, তেওঁলোকে যিহেতু এটা বা দুটাত এটাত জইন কৰি কিছুমানে সেইটো ৰিজাইন মাৰি আকৌ বেলেগ এটাত জইন কৰিছে, তেনেকুৱা হৈছে। চ' সেই পোষ্টবিলাক তেওঁলোকৰ ভেকেণ্ট থাকি গৈছেগৈ, জইনিং নাই কৰা। কিছুমানে জইন কৰি পেলাই তেওঁলোকে ৰিজাইন মাৰি গৈছে, তেনেকুৱা ধৰণৰ কাৰণে দুটা ক্ষেত্ৰত সেইটো ভেকেণ্ট থাকি গৈছেগৈ। চ' সেইবিলাক পুনৰবাৰ এইবাৰ সেইটো ইনক্লুডেড হ'বই। সেইখিনি কথাই। চ' আপোনালোকে সেই হিচাপে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে, আৰু বেষ্ট পোষ্ট বা মানে কৰস্পণ্ডিং টু দ্য কোৱালিফিকেশ্যন সেইটো আপোনালোকে চাব পাৰিব। চ' চাই লওক, থুলমূলকৈ গোটেই বস্তুখিনি দেখাই দিছোঁ। আৰু ইয়াৰ ওপৰত যদি ডিটেইলকৈ আপোনালোকৰ পোষ্ট এগেইনষ্টত যদি জানিব আছে, মোৰ প্লে'লিষ্ট আছে গভৰ্ণমেণ্ট পোষ্ট ডিটেইলছ বুলি, তাত গৈ পেলাই সেই স্পেচিফিক পোষ্টৰ এগেইনষ্টত গোটেইখিনি চাব পাৰিব। চাই লওক। চাওক, গ্ৰেড 4ৰ ক্ষেত্ৰত আপোনালোকক গোটেইখিনি কোৱাৰ কথা নাই, কাৰণ গ্ৰেড 4 আপোনালোকে যি হিচাপে পাওক আপোনালোকৰ ডেজিগনেট কৰিব MTS হিচাপে। অ'কে, চ' কাম আপোনালোকে পিয়ন পাওক, মালি পাওক, আপোনালোকৰ প্ৰচেছ চাৰ্ভাৰ পাওক, বা এনি কাইণ্ড অফ পোষ্ট আপোনালোকে যিয়ে পাওক আপোনালোকক MTS হিচাপে ডেজিগনেট কৰিব। অভাৰঅল আপোনালোকে যিটো ডেজিগনেশ্যন ধৰি লওক মানে চেলাৰী ড্ৰ কৰিব, পিয়ন হওক যি এনিথিং, চ' সেই হিচাপে আপোনালোকৰ কামত লগাব পাৰে, বা MTS হিচাপে বেলেগতো লগাব পাৰে। চ' সেইটোৰ বিষয়ে ইমান বেছিকৈ ক'বলৈ নাযাওঁ। এইটো আছিলে আপোনালোকৰ যোৱা পৰীক্ষাৰ আগত যিটো ভেকেঞ্চি ৰিলিজ কৰিছিলে। চ' বহুতে এইবাৰ যিখিনিয়ে ADRE 2ৰ কাৰণে পঢ়ি আছে, পোষ্ট কি কি আছে সেই বস্তুটো গম নাপায়। চ' মই আপোনালোকক সেই বস্তুটোৱে কৈছোঁ যে পোষ্ট যোৱাবাৰ যিখিনি পোষ্ট আছিলে অলমষ্ট ছেইম পোষ্ট আপোনালোকৰ থাকিব, খালি এটা দুটা পোষ্ট আপোনালোকৰ এই লিষ্টৰ পৰা এক্সক্লুড হ'ব। আৰু ধৰি লওক নাম্বাৰ্ছ অফ ভেকেঞ্চিজ সেইটো কোনোবাটোত বাঢ়িব পাৰে, কোনোবাটো কমিব পাৰে, সেইটোৱে। বাট অভাৰঅল আপোনালোকৰ যিটো পোষ্ট আছে সেই পোষ্টখিনি এই পোষ্টখিনিয়ে থাকিব। চ' আপোনালোকৰ চাওক, বেচেলাৰ্ছ ডিগ্ৰীত আপোনালোকৰ এই যি জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ অফ কোঅপাৰেটিভ ছ'চাইটি আছিলে সেইটো এইবাৰো থাকিব। থকাৰ কথাটো হৈছে যে বহুতখিনি ভেকেণ্ট আছে। যোৱাবাৰ চাকৰি পোৱা বহুতেই APSCত পালে বা বেলেগ বেলেগ চাকৰি পাইছিলে, তেওঁলোকে গুচি গ'লগৈ তাত। অ'কে, চ' এইটো বহুত পষ্ট ভেকেণ্ট আছিলে। দ্বিতীয়তে আপোনালোকৰ মেট্ৰনটো হয়তো আপোনাৰ থাকিব পাৰে, বাট এইটো নট চিয়'ৰ। ছাব ইনস্পেক্টৰ আপোনালোকৰ থাকিব। ছাব ইনস্পেক্টৰ ফুড চিভিল ছাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট 7,600 গ্ৰেড পে' হয়। চ' জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ কোঅপাৰেটিভ ছ'চাইটিৰ 8,700 গ্ৰেড পে', সেইটো মনত ৰাখিব। ছাব ইনস্পেক্টৰ এইটো ফুড চিভিল ছাপ্লাই মানে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ হয়, 7,600 গ্ৰেড পে'। নেক্সট প্ৰমোশ্যন ইনস্পেক্টৰ অফ FPDCA, তাৰপিছত চুপাৰিণ্টেণ্ডেণ্ট, তাৰপিছত ADS, তাৰপিছত DDS, তেনেকৈ আপোনালোকৰ গৈ থাকে। চ' এইটো ছাব ইনস্পেক্টৰ পষ্টটো ডেফিনেটলি থাকিব। যোৱাবাৰ বহুত মানুহে জইন নকৰিলে, ভেকেণ্ট থাকিলে, আৰু জইন কৰা বহুতে ৰিজাইন কৰিলে। অ'কে, চ' সেইকাৰণে এই ছাব ইনস্পেক্টৰ পষ্ট এইবাৰ ADRE ডেফিনেটলি আছে। জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ কোঅপাৰেটিভ ছ'চাইটিজ, অ'কে, সেইটো আপোনালোকৰ আছে। ছুপাৰভাইজাৰ ICDS প্ৰজেক্ট, ছুপাৰভাইজাৰো আপোনালোকৰ বহুখিনি পষ্ট আছে। অ'কে, ছুপাৰভাইজাৰ আপোনালোকৰ বহুখিনি পষ্ট আছে ICDS প্ৰজেক্টৰ। ছুপাৰভাইজাৰ কৰি কৰি আপোনালোকৰ এৰাউণ্ড 10-15 ইয়াৰ্ছমান হয় নেকি, তাৰপাছত আপোনালোকে CDPO হিচাপেও প্ৰমোশ্যন পাব পাৰে, ছাবজেক্ট টু ভেকেঞ্চি। অ'কে, চ' সেইটো ছুপাৰভাইজাৰৰ বহুতখিনি পষ্ট খালী আছে। চ' আপোনালোকে চাওক, এই ছুপাৰভাইজাৰৰ গ্ৰেড পে' আই গেছ 7,600 হয়। চ' এইটো আপোনালোকৰ বেচেলাৰ যিকেইটা টপ মোষ্ট পষ্ট বুলি কৈছে সেই পষ্টকেইটা। এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ এই গোটেইকেইটা পষ্টৰ ওপৰত মই ডিটেইলকৈ ভিডিঅ' বনোৱা আছে মোৰ চেনেলত। গৈ আপোনালোকে গভৰ্ণমেণ্ট পষ্ট ডিটেইলছ বুলি যিটো প্লে'লিষ্ট আছে তাত চালে আপোনালোকে পাই যাব। এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰৰ ওপৰতো মই বনোৱা আছে, কিন্তু এইটো জাষ্ট এটা পষ্ট আছিলে যোৱাবাৰ। চ' আই ডোণ্ট থিংক যে এইটো ভেকেণ্ট থাকিব পাৰে, মষ্ট প্ৰবেবলি জইন কৰিছিলে যোৱাবাৰ। ইয়াৰ পিছত আহিলে বেচেলাৰ্ছ ডিগ্ৰী, যিটো মেজৰিটি মানুহে আবেদন কৰিছে বেচেলাৰ ডিগ্ৰীৰ ক্ষেত্ৰত। জুনিয়ৰ এছিষ্টেণ্ট আছে, জুনিয়ৰ এছিষ্টেণ্টটো চব ডিপাৰ্টমেণ্টত আপোনালোকৰ থাকিবই। গ্ৰেড পে' 6,200। স্কুল ডিপাৰ্টমেণ্টত 5,600কৈ পে' কৰি আছে, যদিও বা 6,200 দিবৰ কাৰণে অৰ্ডাৰ আছিলে। আই ডোণ্ট ন' সেইটো এনমেলি কিয় হৈ আছে। চ' যি কি নহওক, ছেকেণ্ড পষ্ট আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। এইবাৰ JEE আই ডোণ্ট থিংক কি থাকিব, কিন্তু যোৱাবাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট আছিলে।
বহুতে মানে এইটো কাউণ্টাৰ কৰি আছিলে মোক যে JEE পষ্ট নাছিলে যোৱা ADRE 1ত ADRE 1তো JEE পষ্ট আছিলে ইলেকশ্যন ডিপাৰ্টমেণ্টত পষ্টিং কৰিছিলে চ' মই ক্লিয়াৰলি সেই বস্তুটো মই আকৌ ক্লেৰিফাই কৰিব বিচাৰোঁ যে JEE পষ্টিং হৈছিলে কিন্তু মানুহ গৰাকীক মই পাৰ্চনেলিও পাইছোঁ তেওঁলোকে জইন নাই কৰা তেনেকুৱা ধৰণৰ কিছুমান বস্তু এইটো কিন্তু JEE-টো এইবাৰ মষ্ট প্ৰবেবলি ছেপাৰেটলি ওলাব যদি কোনোবা স্পেচিফিক ডিপাৰ্টমেণ্টে যদি তেওঁলোকে JEE ৰিক্ৰুইটৰ কাৰণে যদি এটা বা দুটা পষ্ট দিছে আই এম নট চিয়'ৰ ৰিগাৰ্ডিং ডেট এছিষ্টেণ্ট BDO পঞ্চায়ত এছিষ্টেণ্ট BDO ৱমেন এণ্ড চিলড্ৰেন WNC আৰু এছিষ্টেণ্ট BDO ছিনিয়ৰ গ্ৰাম সেৱক এই তিনিওটা পষ্ট এইবাৰো থাকিব যোৱাবাৰ বহুখিনি মানুহে জইন নকৰিলে ভেকেণ্ট থাকি গ'ল জইন নকৰাৰ কাৰণটো হৈছে যে তেওঁলোকে 4-5টাকৈ তেওঁলোকে একে একে পষ্ট পাইছে চ' তেওঁলোকে জইন নাই কৰা বেলেগ চাকৰি জইন কৰিছে অ'কে চ' এইটো বহুত থাকি গ'ল বহুত জইন কৰিবলৈ থাকি গ'ল আৰু কিছুমান জইন কৰা মানুহে ৰিজাইন কৰিছে চ' সেইটো কাৰণে টেক্স কালেক্টৰ কাম ৰোড মহৰাৰ এই পষ্টটো এইবাৰ ADRE 2টো আছে LDA আপোনালোকৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট কিছুমান অফিচত জুনিয়ৰ এছিষ্টেণ্ট নকয় LDA বুলি কয় LDA এইবাৰো থাকিব লোৱাৰ ডিভিজন এছিষ্টেণ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এইবিলাক কিবা বেলেগ বেলেগ অফিচৰ এইটো এইবাৰো থাকিব এইকেইটা পষ্ট LDA কাম জুনিয়ৰ এছিষ্টেণ্টটো আছে LDA কাম কম্পিউটাৰ অপাৰেটৰো থাকিব কম্পিউটাৰ অপাৰেটৰ পষ্টো থাকিব কম্পিউটাৰ অপাৰেটৰ আপোনালোকৰ PWD ডিপাৰ্টমেণ্টতো নতুনকৈ ইণ্ট্ৰডিউচ কৰিছিলে সেইখিনিও বহুতে জইন নাই কৰা চ' সেই এই পষ্ট তাতো থাকিব কম্পিউটাৰ পষ্টো থাকিব LDA কাম টাইপিষ্টটো আছে টাইপিষ্ট LDA কাম হাউচকিপাৰ LDA কাম হাউচকিপাৰটো আই এম নট চিয়'ৰ বাট যোৱাবাৰ চব আছাম ভৱনবিলাকত জইন কৰিছেই চ' মষ্ট প্ৰবেবলি যদিও থাকে এইটো এটা বা দুটা ভেকেঞ্চি তেনেকুৱা থাকিব লাগে ৰিচেপশ্যনিষ্ট কাম LDA এইটো মষ্টলি ফুল হৈ আছে কাৰণ আছাম ভৱনত প্লেচ আছিলে ৰিচেপশ্যনিষ্টটো এইকেইটা মষ্টলি ফিল হৈ আছে যদি ভেকেঞ্চি ওলায় হাৰ্ডলি মানে নগণ্য কিছুমান ভেকেঞ্চি ওলাব বাট থাকিব সেইটো মনত ৰাখিব ইয়াৰ পিছত আহোঁ আমি গ্ৰেজুৱেটৰ পষ্টটোলৈ ৰিচেপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্ট এইবাৰো থাকিব একাউণ্টেণ্টটোও থাকিব একাউণ্টেণ্ট কাম কেছিয়াৰো থাকিব কেছিয়াৰ জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট এইটো আপোনালোকৰ ট্ৰেজাৰী পষ্ট জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট অ'কে চ' জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্টৰ পষ্ট এই ADRE 2টো থাকিব যোৱাবাৰ বহুতে জইন নাই কৰা খালী থাকি গৈছে আৰু কিছুমানে পাই পেলাই ৰিজাইন কৰিছে চ' বহুতখিনি খালী থাকিব ষ্টেটিষ্টিকেল এছিষ্টেণ্টটো থাকিব কপিষ্ট বেঞ্চ এছিষ্টেণ্ট প্লানিং এছিষ্টেণ্ট ষ্ট'ৰমেন এই গোটেইবিলাক থাকিব চ' প্লানিং এছিষ্টেণ্টত এটা ভাল কি মই কৈ দিছোঁ মই কিছুমান পষ্টৰ কথা মই কৈ গৈ আছোঁ প্লানিং এছিষ্টেণ্ট যদি আপোনালোকে যদি চাকৰিটো পায় প্লানিং এছিষ্টেণ্টৰ পিছত আগতে ৰিচাৰ্চ এছিষ্টেণ্ট নে এছিষ্টেণ্ট APO প্লেনিং ছাৰ্ভিচৰ এছিষ্টেণ্ট প্লেনিং অফিচাৰ নে তেনেকুৱা কিবা এটা প্ৰমোশ্যন পাব পাৰে চ' তেনেকুৱা মানে আছে ষ্ট'ৰমেন আছে পাব্লিচিটি অৰ্গেনাইজাৰ ৰেকৰ্ড কিপাৰ আছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ ৰুম ছুপাৰভাইজাৰ টেলিফোন অপাৰেটৰ ক্লিপাৰ অ'কে এইখিনি পষ্ট থাকিব চ' এইবাৰ লাইব্ৰেৰীৰ এইখিনি নহ'ব ষ্টেনৰ এইখিনি নহ'ব বাকী আপোনালোকৰ ফিল্ড এছিষ্টেণ্ট কাউণ্টাৰ এটেণ্ডেণ্ট ৰেকৰ্ড কিপাৰ চ' এইখিনি হৈছে HS লেভেলৰ পষ্ট হায়াৰ ছেকেণ্ডেৰী লেভেল চ' হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বহুত ভাল পষ্ট কি মোক বহুতে সুধি থাকে এই যিটো আপোনালোকে দেখিছে যে এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ AIE এই পষ্টটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ওৱান অফ দ্য টপ মোষ্ট পষ্ট বুলি মই ক'ম 2 ষ্টাৰ হয় এক্সাইজ ডিপাৰ্টমেণ্টত নেক্সট প্ৰমোশ্যন ডাইৰেক্টলি ইনস্পেক্টৰ অফ এক্সাইজ টাইম লাগে প্ৰমোশ্যন হওঁতে বাট নেক্সট প্ৰমোশ্যন হৈছে ইনস্পেক্টৰ অফ এক্সাইজ যিটো APSCৰ পষ্ট হয় ডাইৰেক্ট আপুনি APSC নিদি পেলাই আপুনি ইনস্পেক্টৰ অফ এক্সাইজ হ'ব পাৰে তাৰপিছত ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ তেনেকুৱা ধৰণৰ যদি প্ৰমোশ্যনৰ হেৰি থাকেগৈ চ' এইখিনি এইবাৰো থাকিব চাৰ্কল অৰ্গেনাইজাৰ CO ভিডিঅ'টো মষ্টলি খালী হৈ আছে যোৱাবাৰ মেজৰিটি অফ দ্য পিপল দে ডিডেণ্ট জইন তেওঁলোকে জইন কৰা নাই অ'কে তাৰপিছত থাকিলে ষ্ট'ৰ কিপাৰ এইবাৰো থাকিব তাৰপিছত আহিলে আপোনালোকৰ মেট্ৰন কাম ষ্ট'ৰ কিপাৰ এইখিনি আপোনালোকৰ থাকিব ছইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ SCFW মেজৰ পষ্ট গোটেই খালী হৈ আছে যোৱাবাৰ জইনে নাই কৰা মানুহে অ'কে বাৰমেনটো মষ্ট প্ৰবেবলি ফিল আপ হৈছে চাগে চ' কম্পিউটাৰ অপাৰেটৰ ক্লাছ 3 এইখিনিও আপোনালোকৰ থাকি গৈছে ভেকেণ্ট থাকিব ইয়াৰ পিছত এটা ভাল পষ্ট হায়াৰ ছেকেণ্ডেৰীত যদি মই কওঁ যিসকলে কৰিব বিচাৰে ফিল্ড ডিউটি কৰিব পাৰে এনফৰ্চমেণ্ট চেকাৰটো এটা ভাল পষ্ট কৰেছপণ্ডিং ৰেংক আপোনাৰ আছাম পুলিচত ASI ৰেংক হয় এনফৰ্চমেণ্ট চেকাৰ 1 ষ্টাৰ হয় চ' এনফৰ্চমেণ্ট চেকাৰৰ পিছত আপোনালোকে নেক্সট প্ৰমোশ্যন পাব পাৰে এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ যিটো 2 ষ্টাৰ হয় তাৰপিছত এনফৰ্চমেণ্ট ইনস্পেক্টৰ যিটো 3 ষ্টাৰ আৰু APSCয়ে কণ্ডাক্ট কৰে বুজি পাইছোঁতো এইকেইটাৰ মই ভিডিঅ' বনোৱা আছে ডিটেইলকৈ মোৰ চেনেলত গৈ চাব পাৰে ইয়াৰ পিছত আপোনালোকৰ আছে গ্ৰাম সেৱক তাৰপিছত আছে ইনভেষ্টিগেটৰ তাৰপিছত ফ'ৰমেন ছেকশ্যন এছিষ্টেণ্টটো বহুত ভয়ংকৰভাৱে খালী আছে যোৱাবাৰ বহুতখিনি মানুহে জইন নকৰিলে তাৰপিছত ছেকশ্যনেল এছিষ্টেণ্ট মহৰাৰ ছইল কনজাৰ্ভেশ্যন ডেমনষ্ট্ৰেটৰ জুনিয়ৰ গ্ৰেড এইটো আপোনালোকৰ থাকি গৈছে যোৱাবাৰ বহুতে জইন নাই কৰা এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ মই কৈছোঁ
So assistant enforcement inspector to one of the best posts of the higher secondary level exam. Assistant enforcement inspector 2 star হয় আপোনালোকৰ যে এই গাড়ীত যে চালান কাটে এই মষ্টলি ইয়াৰ ইনচাৰ্জৰ দায়িত্বত থাকে এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ নাকা চেকিং হওক ক'ৰবাত কিবা হওক এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ 2 star হয় কৰস্পণ্ডিং ছাব ইনস্পেক্টৰ ৰেংক হয় আছাম পুলিচৰ চ' তেওঁলোক এইটো কৰে নেক্সট প্ৰমোশ্যন ডাইৰেক্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ আপোনালোকে এতিয়া আবেদন কৰিব APSCৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ এই পষ্টটো পোৱাৰ পিছতো আপোনালোকে এটা স্পেচিফিক টাইম পিৰিয়ডৰ পাছত এনফৰ্চমেণ্ট ইনস্পেক্টৰলৈ প্ৰমোট হ'ব পাৰে চ' এইখিনি আছিলে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যনৰ থুলমূলকৈ আপোনালোকৰ কি কি পষ্ট ADRE-টোত ইনক্লুড হৈ আছে সেইখিনি কথা এয়া আছিলে কথা আপোনালোকে দেখিলে যোৱাবাৰৰ যি ADRE 1ত দিছিলে আৰু এইবাৰ ADRE 2ৰ পৰীক্ষাৰ আগে আগে আপোনালোকৰ পোষ্টৰ লিষ্ট ৰিলিজ কৰিবই চ' যোৱাবাৰৰ যিখন মোৰলেছ আপোনালোকৰ যোৱাবাৰৰ যিখিনি ভেকেঞ্চিজ আছিলে সেইখিনি ছেইম কাইণ্ড অফ পোষ্ট আপোনালোকৰ এই ADRE 2ৰ ক্ষেত্ৰতো মানে ইনক্লুডেড থাকিব 2 বুলি নহয় ইয়াৰ পাছৰ পৰ্যায়তো যদি ADRE যদি কণ্ডাক্ট কৰে দেন এই ছেইম পোষ্টবিলাকেই আপোনালোকৰ থাকিব কাৰণ এইবাৰো চাওক এইবাৰো আপোনালোকৰ একেই হ'ব যে মাল্টিপল কেটেগৰীত আপোনালোকে আবেদন কৰিছে আৰু সেই আবেদন কৰাৰ পাছত কি হ'ব আপোনালোকে ধৰি লওক মাল্টিপল সিলেকশ্যন আপোনালোকে পাবই এটা জইন কৰিব বাকীখিনি ভেকেণ্ট থাকি যাব কিছুমানে জইন কৰাৰ পাছত ধৰি লওক বেলেগ চাকৰি আকৌ পাব চ' সেইবিলাক ৰিজাইন কৰিব সেইবিলাক ভেকেণ্ট থাকি যাব চ' এই ভেকেঞ্চি প্ৰচিডিউৰটো সেইটো চলিয়ে থাকিব সেইটো কাৰণে আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত যি পোষ্টতে আপোনালোকে পাওক সেই পোষ্টৰ এগেইনষ্টত হয়তো আপোনালোকক কাম কৰিব পাৰে কিন্তু মষ্টলি আপোনালোকক ডেজিগনেট কৰিব MTS হিচাপে চ' ধৰি লওক পোষ্টৰ কথা ইমান হেৰি কৰি কি হ'ব বাট যদি লাগে চাবলৈ আপোনালোকে মই গ্ৰেড 4 পোষ্টৰ ডিটেইলছো বনাই থোৱা আছে প্লেলিষ্টত গৈ চাবগৈ পাৰে মই জনাইছোৱে চ' ইমানখিনি কথা প্ৰিপেৰেশ্যন কৰক আৰু বৰ বেছি দিন নাই এতিয়া ৰিভিজনৰ টাইম হৈ গৈছে ৰিভাইজ কৰক মেথছখিনি ভালকৈ চাই থাকিব ইংলিছটো চাওক কাৰণ গ্ৰেজুৱেট লেভেলত ইংলিছটো বহুত ইম্পৰ্টেণ্ট হ'ব গ্ৰেজুৱেশ্যন বাৰু টাইম আছে পৰীক্ষালৈ কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেলখিনি যিহেতু পালেহিয়ে ভালদৰে প্ৰিপেয়াৰ কৰক GSখিনি চাওক GS আপোনালোকে চাই থাকক আৰু ইংলিছখিনিও চাই ল'ব ভালদৰে পাৰ্ট কৰি প্ৰিপেয়াৰ কৰিব যে আজি ইংলিছ কৰিলে কালি কিবা এটা কৰক বা দিনটোত আপোনালোকে ভাগ কৰি লওক আধা ঘণ্টা ইংলিছৰ এনেকুৱা সেইটোৱে আৰু প্ৰিপেৰেশ্যনটো এনেকৈ ক'ব নোৱাৰি যে প্ৰিপেৰেশ্যনটো আপুনি এনেকৈয়ে কৰিব প্ৰিপেৰেশ্যনটো হৈছে চলি নিজৰ কথা যে আপুনি কি হিচাপে মানে চিলেবাছটো কমপ্লিট কৰিব পাৰিছে চ' সিমানেই আৰু থেংক ইউ নতুন ভিডিঅ'তে লগ পাম আজিলৈ ইমানেই